আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিটো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ সন্মুখত আজি এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে, কিয়নো আসাম হাইকোৰ্ট যিটো নেকি ৰিকুৱাৰমেণ্ট যি হ'বলৈ গৈ আছে, তাত আসাম জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড 3 পেপাৰ 5ৰ যি মেইনছ এক্সাম হ'ব, তাত বড়ো ভাষা অন্তৰ্ভুক্ত কৰিবলৈ নিখিল বড়ো ছাত্ৰ সন্থা several times ষ্টেট গভৰ্ণমেণ্ট আৰু হাইকোৰ্ট তেওঁলোকৰ লগ কৰিছোঁ, কথা পাতিছোঁ, বিভিন্ন ধৰণৰ বহুত আমাৰ মেমৰেণ্ডাম অৰ্পণ কৰা হৈছে, প্ৰেৰণ কৰা হৈছে। তথাপি আজিলৈকে এই সমাধান যি সমস্যাৰ সমাধান এইটো চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই। আমি আজি দেখা পালোঁ যে আসাম জুডিচিয়েল ছাৰ্ভিচ গ্ৰেড 3 আৰু লগতে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট কোৰ্ট অফিচিয়েল লেংগুৱেজ প্ৰফিচিয়েঞ্চি তাত 20 নম্বৰ বড়ো ভাষাৰ প্ৰশ্ন কাকতৰ অন্তৰ্ভুক্ত কৰিব লাগিছিলে বড়ো ভাষাটো, কিন্তু এইটো কৰাটো আমি দেখিবলৈ নাপালোঁ। ইয়াৰ কাৰণে আজি নিখিল বড়ো ছাত্ৰ বা প্ৰতিটো ডিষ্ট্ৰিক্ট লেভেলত এই প্ৰতিবাদ যি সাব্যস্ত যি এডভাৰটাইজমেণ্ট সেইটো আমি জ্বলাবলৈ ওলাইছোঁ। যে দুখৰ বিষয় এইটোৱে যে বড়ো ভাষা যোৱা 2003 তাত BTC চুক্তি হোৱাৰ অনুযায়ী যে আমাৰ ভাষাটো নেশ্যনেল লেভেলৰ যি কনষ্টিটিউশ্যনেল 8th শিডিউলৰ অন্তৰ্ভুক্ত কৰা হ'ল, এটা নেশ্যনেল লেভেলৰ মৰ্যাদাপূৰ্ণ এটা ভাষা, জাতিৰ ভাষাটো তেনেকৈ আমাৰ ওপৰত যি বঞ্চিত কৰা বা বঞ্চনা কৰা সেইটো আমি সহ্য কৰিবলৈ খুব কষ্ট পাইছে, যাৰ কাৰণে আমি এই প্ৰতিবাদটো কৰিছোঁ। আৰু লগতে আপোনালোকে দেখিছোঁ বা আমি সকলোৱে জানে যে যোৱা 2020 27 জানুৱাৰীত যি আকৌ থাৰ্ড টাইম যি চুক্তি স্বাক্ষৰ হ'ল, শান্তি চুক্তি হ'ল, তাৰ জৰিয়তে আমাৰ বড়ো ভাষা অসমৰ অফিচিয়েল লেংগুৱেজ সহযোগী এটা ভাষা হিচাপে যিটো মৰ্যাদা লাভ কৰিছে, এইবিলাক হোৱাৰ স্বত্তেও আৰু য'ত আজি আমাৰ বড়ো ভাষাৰে UPC এক্সামেই হওক বা APC এক্সামেই হওক, তাৰ অপশ্যনেল যিটো স্পেচ আছে আৰু ইউনিভাৰ্চিটি লেভেললৈকে আমাৰ যিটো গ্ৰাছৰুট লেভেল LP স্কুলৰ পৰা ইউনিভাৰ্চিটি লেভেললৈকে আমাৰ বড়ো ভাষা তেনেকৈ স্বীকৃতি লাভ পাইছে বা আমি মৰ্যাদা সেইটো পাইছে। এই স্বত্তেও যদি আমি যি আইনৰ ব্যৱস্থা যি কোৰ্ট তাৰ জুডিচিয়েল কোৰ্টৰ আমি যিটো বিচাৰিছে বড়ো ভাষা যিহেতু মৰ্যাদাপূৰ্ণ এটা ভাষা, স্বীকৃতিপ্ৰাপ্ত এটা বড়ো ভাষা, এই ভাষা যদি সন্মান তেনেকৈ নকৰে জুডিচিয়েল লেভেলত, সেইটো কাৰণে খুব আমি দুখিত আৰু তাৰ বাবে আমি খুব উজাৰি আজি এই প্ৰগ্ৰামটো আমি সাব্যস্ত কৰিবলৈ এটা সময়ে আমাক বাধ্যতা কৰিছে। তাৰ কাৰণে আমি ইয়াৰ জৰিয়তে আজি আমি অসম চৰকাৰ তথা হাইকোৰ্ট তেওঁলোকৰ বিনম্ৰভাৱে আমি অনুৰোধ কৰিছোঁ যাতে আমাৰ ওপৰত আমাৰ বড়োসকলৰ জীয়াই থকাৰ কাৰণে যি ভাষা, যি আইডেণ্টিটি, যি কালচাৰ, যি আমাৰ অস্তিত্ব, যি আমাৰ ন্যায়, সেইটো অতি সোনকালে তেওঁলোকে সমাধান কৰি দিব লাগে। অন্যথা যদি সমস্যা আমাৰ জড়িত তেনেকৈ পৰিৱেশত ঠেলি দিয়ে, তেনেহ'লে অনাগত দিনত নিখিল বড়ো ছাত্ৰ সন্থা আৰু লগতে আমাৰ বড়ো জাতি হিচাপে আমাৰ পৰিচয়ৰ বাবে, আমাৰ স্বীকৃতি, আমাৰ চিনাকিৰ বাবে বা আমাৰ যি মৰ্যাদা সেইটো অক্ষুণ্ণ কৰাৰ বাবে কেতিয়াও আমি পিছুৱাই নাথাকিম, আমি আগবাঢ়ি যাম। যিখিনি কথা ক'ব লগা আছে, যিখিনি কৰিব লগা আছে, আমাৰ সামাজিক হওক, অৰ্গেনাইজেশ্যন হওক, জাতিৰ স্বাৰ্থৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থাই কঠোৰ পন্থা ল'বলৈ আমি নিশ্চয় বাধ্য হ'ব। তো গতিকে আমি অসম চৰকাৰৰ এতিয়াও সময় আছে, আমাৰ লগত আণ্ডাৰষ্টেণ্ডিঙত বহি মেলি যাতে এই সমস্যাটো অতি সোনকালে বা শীঘ্ৰে সমাধানৰ পথ ওলাই দিয়ে, সেইটোৱে আমি অনুৰোধ কৰিছোঁ।